যৌগিকোপত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান বঙাইগাঁও ঔষধ পৰিদৰ্শকে চলায় এই অভিযান বালাপাৰাৰ বেলতলি গাঁৱৰ এখন অবৈধ ফাৰ্মাচীত অতৰ্কিতে অভিযান চলায় ঔষধ পৰিদৰ্শকে জহৰ আলী নামৰ যুৱকজনে চলাইছিল অবৈধ ফাৰ্মাচীখন অনুজ্ঞাপত্ৰবিহীন যুৱকজনে গাঁও অঞ্চলত ঔষধ বিক্ৰী কৰি আহিছিল ঔষধ পৰিদৰ্শকে ফাৰ্মাচীখনৰ পৰা আনুমানিক ৫,০০০ টকা পৰিমাণৰ ঔষধ জব্দ কৰে ভৱিষ্যতে অনুজ্ঞাপত্ৰবিহীন ঔষধ বিক্ৰী নকৰিবলৈ হকিয়াই দিয়াৰ লগতে ফাৰ্মাচীখন বন্ধ কৰি দিয়ে ঔষধ পৰিদৰ্শকে ঔষধ পৰিদৰ্শক গৰাকীয়ে আগলৈ এই অভিযান অব্যাহত থকা বুলি জনাই লগতে অনুজ্ঞাপত্ৰবিহীন ঔষধ বিক্ৰেতাসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হকিয়াই দিয়ে আজি আমাৰতো ৰেগুলাৰ ইনস্পেকশ্যন চলি আছে সো আজি আমাৰ এনেকুৱা ৰেগুলাৰ ইনস্পেকশ্যন আছিলে বালাপাৰা তো বালাপাৰা আহিলোঁ আহি আমি ফাৰ্মাচী পালোঁ দুখন RP পালোঁ তো RP দুখন আমি ইনস্পেকশ্যন কৰিলোঁ তাৰ পাছত আৰু এখন ৰাহাত মেডিকেল বুলি কেমিষ্ট এণ্ড ড্ৰাগিষ্ট পালোঁ তো তেওঁলোকৰ যিখিনি ভাইলেশ্যনছ পোৱা গৈছে ভাইলেশ্যনছখিনি আমি লিখি লৈছোঁ নোট কৰিছোঁ ভাইলেশ্যনছখিনি ৰিপৰ্ট বনাই লৈছোঁ তাৰ পাছত আমি আগফালে গ'লোঁ য'ত মানে পাব্লিকৰ কমপ্লেইন আছিলে যে আমাৰ ইয়াতে বালাপাৰাত ইলিগেল আছে সেইখিনি আমি নাপালোঁ আমি সেই দুখন RP দুখন চাওঁতে বাকীখিনি মানে পলাই গ'ল দোকান বন্ধ কৰি পলাই গ'ল তাৰপাছত আৰু অলপ আগফালে আমাক ৰাস্তা দেখুৱাই দিছে পাব্লিকে একচুৱেলি ভিতৰফালে যে বেলতলি নামৰ ঠাই আছে তাতে ইলিগেল ফাৰ্মাচী আছে বাইদেউ তাতে যাওক আমি গ'লোঁ তাতে গৈও এখন ফাৰ্মাচী পালোঁ আমি লাইচেঞ্চ নাই তেওঁ একোৱেই নাই তাৰপাছত তেওঁ আয়ুৰ্বেদিক এখন NOC এখন আমাক দেখুৱাইছে 2020 চনত ইছ্যু হোৱা তেওঁ কৈছে মোৰতো আয়ুৰ্বেদিক ফাৰ্মাচী তেওঁ দাবী কৰিছে আৰু পিছত আমি চালোঁ তেওঁতো আয়ুৰ্বেদিক নহয় একচুৱেলি 80% প্ৰডাক্ট তেওঁৰ এলোপেথিক আছিলে তো এলোপেথিক মেডিচিনখিনি আমি চিজ কৰিছোঁ এপ্ৰক্স 5,000 মানৰ হ'ব সেইখনৰ ফাৰ্মাচীখনৰ মজনু মেডিকেল এইখিনিয়ে পালোঁ হয় থাকিব নিশ্চয় থাকিব আমাৰ এইটো চলি আছে ইনস্পেকশ্যন আৰু আগলৈ চলি থাকিব জগিঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24